ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ বিয়লি 5 বজাত আহ্বান সৰ্বদলীয় বৈঠক সকলো ৰাজনৈতিক দলৰ নেতা থাকিব এই বৈঠকত ভিডিঅ' কনফাৰেন্সযোগে হ'ব সৰ্বদলীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ তেওঁ প্ৰথম প্ৰতিক্ৰিয়া আগবঢ়াইছে 19 জুনৰ বিয়লি 5 বজাত আহ্বান কৰিছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা থাকিব এইখন বৈঠকত ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক 19 জুনৰ বিয়লি 5 বজাত এই সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে ভাৰত চীন সীমান্তৰ এই উত্তেজনাক লৈ এইখন বৈঠকত আলোচনা কৰা হ'ব 19 জুনৰ বিয়লি 5 বজাত য'ত সকলো ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকিব ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক আৰু চীন সেনা আক্ৰমণত নিহত ভাৰতীয় সেনা জোৱানসকলৰ বিষয়ে আমি জনাইছো এই সেনা জোৱানসকলৰ নাম জনাব বিচাৰিছো কৰ্নেল বি সন্তোষ বাবু সুবেদাৰ সতনাম সিং সুবেদাৰ মনদীপ সিং সিপাহী কুন্দন কুমাৰ সিপাহী অমন কুমাৰ নায়ক দীপক সিং সিপাহী চন্দন কুমাৰ গণেশ হাজদা গণেশ ৰাম সিপাহী কুন্দন কুমাৰ উজা সিপাহী সি কে প্ৰধান ৰাজেশ অৰুণ সুবেদাৰ নন্দুৰাম সুৰেন হাবিলদাৰ সুশীল কুমাৰ সিপাহী জয় কিশোৰ সিং হাবিলদাৰ বিপুল ৰয় সিপাহী গুৰতেজ সিং সিপাহী অংকুশ সিপাহী গুৰবিন্দৰ সিং হাবিলদাৰ কে পালানী আৰু গলৱানৰ এই সংঘৰ্ষত ভাৰতৰ 80 গৰাকী সেনা জোৱান হতাহত হৈছে ইয়াৰে 20 জন শ্বহীদ 4 জন সংকটজনক অৱস্থাত চিকিৎসাধীন চীনৰ 46 গৰাকী সেনা হতাহত হোৱাৰ দাবী ভাৰতীয় সেনাই নিশ্চিত কৰিছে এই তথ্য পুনৰবাৰ জনাব বিচাৰিছো ভাৰতৰ 80 গৰাকী সেনা জোৱান হতাহত হৈছে গলৱান সংঘৰ্ষত ইয়াৰে 20 জন শ্বহীদ 4 জন সংকটজনক অৱস্থাত চিকিৎসাধীন চীনৰ 46 গৰাকী সেনা হতাহত হোৱাৰ দাবী ভাৰতীয় সেনাই নিশ্চিত কৰিছে এই তথ্য আৰু সীমান্তত হোৱা পৰিস্থিতিৰ বাবে স্থলসেনা নৌসেনা আৰু বায়ুসেনা সষ্টম থকাৰ নিৰ্দেশ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তিনিওটা সেনা বাহিনীৰ মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত জৰুৰী বৈঠকত মিলিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং CDS বিপিন ৰাৱত আৰু তিনি সেনা প্ৰধান সম্ভাৱ্য সকলো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু বুলি প্ৰতিৰক্ষা মন্ত্ৰীক জানিবলৈ দিয়ে সেনাৰ মুৰব্বীকেইগৰাকীয়ে নতুন দিল্লীত চীনৰ বিৰুদ্ধে প্ৰতিবাদ চীনৰ দূতাবাসৰ সন্মুখত স্বদেশী জাগৰণ মঞ্চৰ প্ৰতিবাদত প্ৰাক্তন সেনা বিষয়া জোৱানৰ অংশগ্ৰহণ আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰী নতুন দিল্লীত চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হৈছে চীনৰ দূতাবাসৰ সন্মুখত স্বদেশী জাগৰণ মঞ্চৰ প্ৰতিবাদত প্ৰাক্তন সেনা বিষয়া জোৱানৰো অংশগ্ৰহণ আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰী আৰু কেৱল দিল্লীতে নহয় চীনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ পাটনাতো লোৱা হৈছে প্ৰতিবাদী কাৰ্যসূচী চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছত চীনৰ বিৰুদ্ধে সৰব হৈ ভাৰতীয়সকল ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিয়ে পাটনাত দেখা পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী য'ত তেওঁলোকে চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিছে আৰু ইফালে উত্তৰ প্ৰদেশৰ কানপুৰতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ প্ৰধানমন্ত্ৰী পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু এটা দেখা পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে চীনা সামগ্ৰী বৰ্জন কৰিবৰ বাবে সকলোকে আহ্বান জনোৱা হৈছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত ভাৰত চীন সীমান্তৰ শ্বহীদ সেনা জোৱানলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদসকলৰ বলিদান ভাৰতে কোনো কালে নাপাহৰে বুলি মন্তব্য ৰাজনাথ সিঙৰ শ্বহীদৰ পৰিয়াললৈ ৰাজনাথ সিঙে জ্ঞাপন কৰিছে সমবেদনা গলৱান উপত্যকা শ্বহীদ হোৱা প্ৰতিজন জোৱানে আগন্তুক দিনত দেশপ্ৰেমৰ নিদৰ্শন হৈ ৰব বুলি মন্তব্য কৰিছে ৰাজনাথ সিঙৰ এই মন্তব্য বীৰ শ্বহীদসকলৰ বলিদান ভাৰতে কোনো কালে নাপাহৰে শ্বহীদৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন ৰাজনাথ সিঙৰ গলৱান উপত্যকাৰ শ্বহীদ হোৱা প্ৰতিগৰাকী জোৱান আগন্তুক দিনত দেশপ্ৰেমৰ নিদৰ্শন হৈ ৰব বুলি মন্তব্য ৰাজনাথ সিঙৰ
বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ লাডাখত 20 গৰাকী ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিল বিশাল ভাৰত সংস্থা নামৰ সংগঠন চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান আৰু দেখুৱাইছো আমি বিভিন্ন প্ৰান্তত এনেদৰে আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে চীনৰ বিৰুদ্ধে কৰা হৈছে এই প্ৰতিবাদ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱা হৈছে সমান্তৰালভাৱে পুতলিকা দাহ কৰিছে চীনৰ ৰাষ্ট্ৰপতি চীন সেনা আক্ৰমণত নিহত ভাৰতীয় সেনা জোৱানসকলৰ বিষয়ে আমি জনাইছো যেহেতু ভাৰতীয় সেনা এইসকল জোৱানৰ নাম পুনৰবাৰ জনাব বিচাৰিছো কৰ্নেল বি সন্তোষ বাবু সুবেদাৰ স্বপ্নাম সিং সুবেদাৰ মনদীপ সিং সিপাহী কুন্দন কুমাৰ দেশৰ ভাৱে শ্বহীদ হৈছে এইকেইগৰাকী সিপাহী অমন কুমাৰ নায়ক দীপক সিং সিপাহী চন্দন কুমাৰ গণেশ হাজদা গণেশ ৰাম কুন্দন কুমাৰ CK প্ৰধান ৰাজেশ অৰণ সুবেদাৰ নন্দুৰাম সুৰেন হাবিলদাৰ সুনীল কুমাৰ সিপাহী জয়কিশোৰ সিং হাবিলদাৰ বিপুল ৰয় সিপাহী গুৰতেজ সিং সিপাহী অংকুশ সিপাহী গুৰবিন্দৰ সিং আৰু হাবিলদাৰ কে পালানী গলৱান উপত্যকাত ভাৰতীয় সেনাক হত্যাৰ পিছতে চীনে মুকলি কৰিছে সামৰিক অনুশীলনৰ ভিডিঅ' চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে টুইটাৰত মুকলি কৰিছে ভিডিঅ' ৰকেট ফৰ্চে মিছাইল আক্ৰমণৰ অনুশীলনৰ ভিডিঅ' প্ৰকাশ কৰিছে এই ভিডিঅ' ভাৰত চীনৰ সংঘৰ্ষত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হয় এনে সূত্ৰত প্ৰকাশ পাইছে এই তথ্য ভাৰত চীনৰ সংঘৰ্ষত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হৈছে কমাণ্ডিং অফিচাৰগৰাকী চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাৰ সংঘৰ্ষৰ বিষয়ে আমি জনাই আছো আৰু জনাইছো কিদৰে ভাৰতৰ কেইবাগৰাকী জোৱান শ্বহীদ হৈছে আৰু এই সংঘৰ্ষতে নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ এনে সূত্ৰত প্ৰকাশ পাইছে এই তথ্য আৰু সীমান্তৰ 20 গৰাকী ভাৰতীয় সেনাক হত্যাৰ পিছত চীনৰ প্ৰতিক্ৰিয়া উত্তেজনা প্ৰশমনৰ বাবে দুই দেশৰ মাজত বাৰ্তালাপ অব্যাহত চীনৰ বৈদেশিক মন্ত্ৰীয়ে কিছু সময় পূৰ্বে এক বিবৃতিযোগে এই কথা জনাইছে সীমান্তত ভাৰতক সংযত হৈ থাকিবলৈ আহ্বান জনাইছে গলৱান উপত্যকা চীনৰ অংগ বুলি দাবী কৰিছে চীনৰ বৈদেশিক মন্ত্ৰী জাও লিজিৱানে লগতে ভাৰতীয় সেনাই সীমান্তত উপনীত হোৱা সহমত উলংঘা কৰাৰো অভিযোগ কৰিছে তেওঁ পুনৰবাৰ জনাব বিচাৰিছো ভাৰত চীন সীমান্তত যে উত্তেজনা অব্যাহত আছে সেই সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰীয়ে কিছু সময় পূৰ্বে এক বিবৃতি প্ৰকাশ কৰিছে য'ত তেওঁ ভাৰতক সংযত হৈ থাকিবলৈ জনাইছে সীমান্তত গলৱান উপত্যকা চীনৰ অংগ বুলি দাবী কৰিছে চীনৰ বৈদেশিক মন্ত্ৰী জাও লিজুৱানে লগতে ভাৰতীয় সেনাই সীমান্তত উপনীত হোৱা সহমত উলংঘা কৰাৰ অভিযোগ লিজুৱানৰ ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা অসমত নিশা পুনৰ 191 গৰাকী লোক কৰোনাত আক্ৰান্ত 4510 জনলৈ বৃদ্ধি হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰোগ্য লাভ কৰিছে 2411 জন লোকে চিকিৎসাধীন হৈ আছে 2088 জন লোক মঙলবাৰ দিনটোত মুঠ 201 গৰাকী লোকক চিনাক্ত কৰা হৈছে প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা অসমত নিশা পুনৰ 191 জন লোক কৰোনাত আক্ৰান্ত হৈছে 4510 জনলৈ বৃদ্ধি হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰোগ্য লাভ কৰিছে 2411 জন লোকে চিকিৎসাধীন হৈ আছে 2088 জন লোকে মঙলবাৰ দিনটোত মুঠ 201 গৰাকী লোকক চিনাক্ত কৰা হৈছে গুৱাহাটীত পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দোকান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে এই আহ্বান কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ দোকান পোহাৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ এই আহ্বান সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ এই আহ্বান সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে
শক্তিপীঠ কামাখ্যা ধামত এইবাৰ নহয় অম্বুবাচী ধৰ্মীয় ৰীতি নীতি পালন কৰা হ'ব। অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ পৰা 7:53 পৰা নিবৃত্তিৰ সময় হৈছে 25 জুন নিশা 8:16:55। অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয়লৈ কোনো সাধু সন্যাসী তীৰ্থযাত্ৰীৰ আগমন নহ'ব। 30 জুনলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 117 সংখ্যক জন্মদিন। ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাস্থিত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বাসগৃহত পাৰ কৰিছিল শৈশৱ। সেই বাসগৃহটো বৰ্তমান সংৰক্ষণৰ ব্যৱস্থা কৰিছে তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী দেৱীপ্ৰসাদ বাগদিয়াই। বাসগৃহটোৰ নাম দিয়া হৈছে জ্যোতি তীৰ্থ। আৰু দৃশ্য আমি দেখুৱাইছো আজি যিহেতু এই কাৰ্যসূচী তাত পালন কৰা হৈছে। আমি জনাইছো আজি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 117 সংখ্যক জন্মদিন। ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত থকা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই বাসগৃহৰ দৃশ্য আমি দেখুৱাইছো, য'ত তেওঁ পাৰ কৰিছিল শৈশৱৰ সময়। আৰু সেই বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী দেৱীপ্ৰসাদ বাগদিয়াই। আৰু বাসগৃহৰ নাম দিয়া হৈছে জ্যোতি তীৰ্থ। পুনৰ কৰোনাৰ খবৰ। ডিব্ৰুগড়ত ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। একেটা পৰিয়ালৰ 7জন লোক কৰোনাত আক্ৰান্ত। ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ আক্ৰান্ত ৰমেশ কেডিয়া নামৰ লোকজন। ৰমেশ কেডিয়াৰ আছে কাপোৰৰ ব্যৱসায়। কেডিয়াৰ পৰিয়ালৰ আন 6জন লোকো COVID-19ত আক্ৰান্ত। কেডিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা। 7 জনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল ৰমেশ কেডিয়া। MCSত ভৰ্তি আক্ৰান্ত লোককেইজন। মেৰাপানী সীমান্তত নগাৰ পুনৰ কৌশলী আগ্ৰাসন। মৎস্য পালনৰ অচিলাৰ দখল কৰিছে শ বিঘা ভূমি। নগাৰ আগ্ৰাসত শংকিত হৈ পৰিছে সীমান্তবাসী অসমীয়া লোক। এদেও দুদেও লোটানিয়াৰ চেও মেৰাপানী সীমান্তত পুনৰ কৌশলী আগ্ৰাসন নগাৰ। এবাৰ মৎস্য পালনৰ অচিলাৰে অসমৰ ভূমি বেদখল। দশক ধৰি অসমৰ শ বিঘা ভূমি বেদখল কৰি সীমান্তত সন্ত্ৰাস চলাই আহিছে নগাই। কৰোনা মহামাৰীৰ বাবে অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি নগাই এবাৰ বেদখল আৰম্ভ কৰিছে মেৰাপানীৰ দীঘলপানী অঞ্চলত। দীঘলপানী গাঁৱৰ অসমীয়াৰ কৃষিভূমিত অকৰ্তৃত্বশীলভাৱে একাংশ নগাই বৃহৎ পুখুৰী খন্দাক লৈ এতিয়া আতংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া লোকসকল। গোটেই ভাঙি একদম মানে JCB লগাই বন্ধ কৰি দিলে। এই মাটিটো আপোনালোকৰ দখলত আছে? আমাৰ মাটি সেইটো এটা গোটেইখিনি খেতি মানে JCB খুন্দি মানে সেই পুতি দিলে জেওৰাকেইটা। এতিয়া জেওৰাটো বোলে আমি লগাই দিম বোলে। কোন লগাই কৰিছে এইবিলাক কাম? এইটো চেয়াৰমেন এটা সেইটো MSR নেকি। প্ৰথম অৱস্থাত নগাৰ বেদখল দেখি দীঘলীপানী গাঁৱৰ ৰাইজে নিৰপেক্ষ বাহিনী CRPFক বিষয়টো অৱগত কৰিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত CRPF আৰু সীমান্ত দণ্ডাধীশে ঘটনাস্থলী পৰিদৰ্শন কৰি নগা দখলকাৰী বাহিনীক বেদখল বন্ধ কৰাৰ সকিয়নি প্ৰদান কৰে। কিন্তু অসমৰ প্ৰশাসনৰ সকিয়নিক গুৰুত্ব নিদি নগাই পুনৰ এক্সকেভেটৰৰ সহায়ত অসমৰ ভূমিত এটা বৃহৎ পুখুৰী খান্দে। লগতে অসমীয়া কৃষকৰ পথাৰৰ জেওৰা জপনাসমূহ ভাঙি তহিলং কৰে। তাকে লৈ এতিয়া নগাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে সীমান্তবাসী অসমীয়া। দেওবাৰে একাংশ অসমীয়া লোকে হাতে হাতে কোৰলৈ নগাই বলপূৰ্বক খন্দা পুখুৰীটো পুতি পেলোৱাৰ চেষ্টা চলায়। নগাৰ আগ্ৰাসন অনতিপলমে ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে দীঘলীপানীবাসীয়ে। আমাৰ দখলত থকা মাটি তেখেতলোকে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছে আৰু আপোনালোকে দেখিছে তেখেতলোকে ফিচাৰী খান্দিছে আমাৰ নিজৰ দখলত থকা মাটি। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতলোকে এই কথাবিলাক ধ্যান দিয়ক, নহ'লে পিছলৈ এই বিষয়ে বহুত ডাঙৰ উত্তেজনা সৃষ্টি কৰিব এই অঞ্চলত। কিন্তু দশক ধৰি নগাৰ অত্যাচাৰত জীয়াতু ভোগা সীমান্তবাসীৰ সমস্যাক গুৰুত্ব দিবনে সোণোৱাল চৰকাৰে, নে এনেদৰেই অব্যাহত থাকিব নগাৰ আগ্ৰাসন? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু City 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিৰতিৰ পাছত নুমলীগড়ত এইবাৰ চলিছে অইল ইণ্ডিয়া লিমিটেডৰ বুলডোজাৰ। কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰী গড় খান্দি তছনছ কৰিছে অইল ইণ্ডিয়া লিমিটেডে। গড়টো দ্বিখণ্ডিত কৰি অইলে বহুৱাইছে পাইপলাইন। প্ৰশাসনৰ সন্মুখতে এই গড়টো খান্দি তছনছ কৰাত জাঙুৰ খাই উঠিছে ASU, ADSA, AJYCPকে ধৰি স্থানীয় দল সংগঠন আৰু স্থানীয় লোক। আৰু গড়টোৰ যি স্থানত অইলে পাইপ বহুৱাৰ নামত খনন চলাইছে সেই স্থানতে আছিল এটা হস্তিদণ্ডী।
যাৰ বাবে এতিয়া বন্যহস্তীৰ আহযাহত বিপদ নামি আহিছে যি কাৰণে সৰ্বত্ৰে উঠিছে এতিয়া প্ৰতিবাদৰ জোৱাৰ জাঙুৰ খাই উঠিছে সকলো আমাৰ ৰাজ্যখনৰ বাবে আৰু এটা ভাল খবৰ যে ৰাজ্যখনৰ দ্বাদশ অৰ্থাৎ 12 আমি VSL লেবছ আজি গুৱাহাটী মেডিকেল কলেজৰ প্ৰাংগণত উদ্বোধন কৰিছোঁ আৰু এই লেবটো আজি গধূলিৰ পৰাই কাম আৰম্ভ কৰিব আৰু তাৰ লগে লগে ই COVID-19 টেষ্ট কৰিব পৰা অসমৰ দ্বাদশতম আমাৰ ল্যাব হিচাপে স্বীকৃতি পাব এই ল্যাবটো গুৱাহাটী মেডিকেল কলেজৰ আমাৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেণ্টে পৰিচালনা কৰিব ঠিকে থাকে থাকিলে এই মেডিকেল কলেজৰ পৰাই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালতো আৰু এটা ল্যাব অহা 10 দিনৰ ভিতৰত কাৰ্যক্ষম হ'ব আৰু হেয়াও যদি সম্ভৱ হৈ উঠে এক প্ৰকাৰ গুৱাহাটী মেডিকেল কলেজৰ অধীনত 4টাকৈ ল্যাব কাম আৰম্ভ কৰিব সাধাৰণ ৰাইজে ঢুকি পোৱাকৈ এট দেয়াৰ ডোৰ ষ্টেপ আজিৰ পৰা আমি 12টা জাগাত COVID-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ পাণ্ডু FRUৱে হওক ধীৰেনপাৰা হস্পিটাল হওক দিছপুৰৰ কেপিটেল আমাৰ ডিস্পেন্সাৰীয়ে হওক লুটুমাতে হওক ইষ্ট গুৱাহাটী হওক শান্তিপুৰ হওক এনেকৈ আমি 12টা স্থানত আজিৰ পৰা COVID-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ অৰ্থাৎ গুৱাহাটীবাসী যাৰে মনত সন্দেহ হয় বা যোনে টেষ্ট কৰি চাব খোজে নিজৰ ষ্টেটাছটো তেওঁলোকে গৈ চেম্পল দিব পাৰিব আৰু এই ব্যৱস্থাটো অন্ততঃ 30 জুনলৈকে খোলা থাকিব কাৰণ 30 জুনৰ ভিতৰত আমি এটা এছেছমেণ্ট কৰিব খুজিছোঁ যে গুৱাহাটীত কোভিডৰ পৰিৱেশটো কেনেকুৱা আমাৰ লক্ষ্যটো হ'ল যে 30 জুনৰ ভিতৰত মেবি 3 দিন আগতে গুৱাহাটী মহানগৰীত ভালনাৰেবল পপুলেশ্যনৰ পৰা আমি 50,000 চেম্পল আমি কালেক্ট কৰিব খুজিছোঁ আৰু এই প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব আৰু মই ভাবো যে আমি 50,000ৰ লক্ষ্য আমি উপনীত হ'ব পাৰিম গুৱাহাটী মহানগৰী যোনে গুৱাহাটীৰ ওপৰত আমাক এটা আভাস দিব যে মহানগৰী পৰিৱেশটো কেনেকুৱা আৰু তেতিয়া আমি পৰৱৰ্তী সিদ্ধান্তসমূহ আমি ল'বৰ কাৰণে আমাৰ সুবিধা হ'ব আমাৰ মোৰ এটা সৰু কিডনি ষ্টোন এটা আছে কিডনি ষ্টোনটো হয় কি কিডনিৰ পৰা ওলাই লাহে লাহে আহি থাকে আমাৰ পাছেজত কিছুমান স্থান থাকে খুব নেৰো তাত নৰ্মেলি যেতিয়া হি প্ৰগ্ৰেছ হৈ থাকে টুৱাৰ্ডছ ইউৰিনাৰী ট্ৰেক্ট তেতিয়া নিবিষায় কিন্তু যেতিয়া সেই নেৰো পাছেজটোত সোমায় তেতিয়া খুব বিষায় আৰু সো পেইনটো আছিলে আমাৰ চিকিৎসকসকলে চেলাইন টেলাইন দিলে সব ঠিক ঠাক হৈছে কিন্তু ষ্টোনটো ওলাই যোৱা নাই গতিকে নেক্সট যেতিয়ালৈকে এইটো ওলাই নাযায় আইডাৰ প্ৰচিডিউৰ কৰি ইয়াত থ্ৰব এডাল সোমাই পেলাই প্ৰচিডিউৰ কৰি উলিয়াব লাগে এনাষ্টেচিয়াত সেইটো নকৰালৈকে বা নিজে পানী টানি খাই ওলাই নোযোৱালৈকে মাজে মাজে পেইনটো আহি থাকিব কিন্তু এনেকুৱা বেমাৰো নহয় যে একেবাৰে আপুনি কিবা এটা সাংঘাতিক অস্ত্ৰোপচাৰ লাগিব তেনেকুৱা বেমাৰ নহয় কিন্তু মোৰ 2011টো হৈছিলে গোটেই ইলেকশ্যন কেম্পেইনটো মই হাতত চেলাইন লৈ কৰিছিলোঁ এইটো 3 বছৰৰ মূৰে প্ৰায় 4 বছৰৰ মূৰে হৈ থাকে এইটো বেয়া বেমাৰ এইটোৱে যে যাৰ এবাৰ হয় এইটো হৈয়ে থাকে 3 বছৰৰ মূৰে ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাতে সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমানলৈকে কৰোনাত মৃত্যুৰ সংখ্যা 11,903 জন 3,54,065 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা এদিনত কৰোনাত আক্ৰান্ত হৈছে 10,974 জন আৰু প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বিগত 24 ঘণ্টাত সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু এতিয়ালৈকে কৰোনাত মৃত্যু হৈছে 11,903 জন লোকৰ 3,54,065 গৰাকী লোকলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা এদিনতে আক্ৰান্ত 10,974 জন
লকডাউন কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ দেশত দৈনিক বৃদ্ধি পেট্ৰল ডিজেলৰ দাম বিগত 11 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 82 টকা 57 পইচা গুৱাহাটীৰ প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 90 পইচা দক্ষিণ কামৰূপৰ সমৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযানৰ শুভাৰম্ভ বকুৰ সমৰিয়াত পৰিয়ালৰ ঘৰে ঘৰে গৈ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত এই কাৰ্যসূচী ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি হিচাপে জনসম্পৰ্ক অভিযান মুখ্যমন্ত্ৰীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইলিছে বৰ্ষাকালত অধিক নান্দনিক হৈ পৰিছে কাজিৰঙাৰ সৌন্দৰ্যই এখন্তেক ৰৈ যাবলৈ বাধ্য কৰিছে বাটৰুৱাক কোনোৱে যদি মোবাইলৰ কেমেৰাত অসম গৌৰৱ এশিঙীয়া গড় হৰিণ হাতীক আবদ্ধ কৰিছে আন কোনোৱে আকৌ লৈছে সেলফি কাজিৰঙাৰ ৰাজপথত হঠাতে ৰৈ গ'ল উজনে নামনিমুৱা বহু যান-বাহন সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিল ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশৰ এক নিৰ্দিষ্ট স্থানত কোনোৱে মোবাইলত বন্দী কৰাৰ চেষ্টা কৰিলে এই বিশেষ দৃশ্য তাৰপিছত ভালে লাগিছে আহোঁতে আমাৰ ভাগ্য ভাল যে আমি গড় চাই পালোঁ বহুতে মানুহ চাই নাপায় বহুত দূৰৰ পৰা আহে চাই নাপায় কিন্তু আমি পাইছোঁ ভাগ্য ভাল অহা দিনাও পাইছিলোঁ আমি চাবলৈ তেজপুৰৰ পৰা আহিছিলোঁ আমি তেজপুৰৰ পৰা আহিছোঁ মানে এইটো কাৰণে ইয়াৰ জাষ্ট নেচাৰেল মানে প্ৰাকৃতিক পৰিৱেশটো আমি চাবৰ কাৰণে আহিছোঁ মানে যে কাজিৰঙাতনো কি হৈ আছে এতিয়া সেইটো কাৰণে আমি আহিছোঁ আৰু আহি পেলাই দেখিছোঁ যে ইয়াত আজি প্ৰদূষণমুক্ত বহুতখিনি এৰিয়াতে প্ৰদূষণমুক্ত কাৰণ গাড়ী বহুত কম চলিছে আগৰ তুলনাত সেইটো কাৰণে প্ৰদূষণমুক্ত হোৱাৰ কাৰণে আজি আমি ইমান ওচৰত দেখিবলৈ পাইছোঁ আমাৰ গড়খিনি আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ কৰোনাত আক্ৰান্ত জিএমচিএছৰ 3 গৰাকী চিকিৎসক আক্ৰান্ত যুগান্তৰ ৰয় আব্দুল হালিম সৰকাৰ সিদ্ধান্ত নন্দী স্ক্ৰিনিঙত জড়িত আছিল চিকিৎসক এগৰাকী কৰোনাত আক্ৰান্ত এগৰাকী ট্ৰলি কঢ়িওৱালো 5 নম্বৰ হোষ্টেলৰ কোৱাৰেণ্টাইনত আছিল আটাইকেইজন আৰু এই চিকিৎসক কেইজন আক্ৰান্তৰ পাছতে বৰ্তমান জিএমচিএছত হাহাকাৰ লাগিছে তেওঁলোকক ইতিমধ্যে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আমি জনাইছোঁ যে 5 নম্বৰ হোষ্টেলৰ কোৱাৰেণ্টাইনত আছিল চিকিৎসক 3 গৰাকী ইতিমধ্যে 3 গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি পুনৰবাৰ নাম জনাব বিচাৰিছোঁ আক্ৰান্ত হৈছে যুগান্তৰ ৰয় সিদ্ধান্ত নন্দী আৰু আব্দুল হালিম সৰকাৰ জ্যেষ্ঠ সাংবাদিক আৰু ঋত্বিক কৌশিকৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈছোঁ এই সন্দৰ্ভত কথা পাতিবৰ বাবে আৰু ঋত্বিক পুনৰ জিএমচিএছৰ 3 গৰাকী চিকিৎসক আক্ৰান্তৰ খবৰ আহিছে অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিম ইভা পোনে আমি এই ক্ষেত্ৰত আমি জানিব বিচাৰিম জিএমচিএছৰ ছুপাৰিণ্টেণ্ডেণ্ট আছে ডাক্তৰ অভিজিত শৰ্মা আৰু তেওঁৰ আমি চেম্বাৰত বৰ্তমান উপস্থিত আছোঁ আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে 3 গৰাকী চিকিৎসক ইয়াত তেওঁ কোভিড পজিটিভ হৈছিল আৰু তাৰ পিছতে চিকিৎসালয়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তাৰ পূৰ্বেও কেইবাজনো চিকিৎসক প্ৰথমতে এগৰাকী দন্ত চিকিৎসক তাৰপিছত আন এগৰাকী জিএমচিৰ চিকিৎসক তেওঁলোক আক্ৰান্ত হৈছিল সেই 2 গৰাকী চিকিৎসকে স্ক্ৰিনিঙত ইয়াত জড়িত আছিল আৰু যি 3 গৰাকী চিকিৎসক ইয়াত পজিটিভ পোৱা গৈছে তেওঁলোকো স্ক্ৰিনিঙত আছিল আৰু তেওঁলোকে ইয়াত তাতেই ইয়াত পজিটিভ হৈছে বুলি সন্দেহ হৈছে আৰু তেওঁৰ লগত যি হোষ্টেলৰ তেওঁলোকৰ ৰুমমেটসমূহ আছিল প্ৰত্যেকটো হোষ্টেলৰ ৰুমত দুজনকৈ চিকিৎসক তেওঁলোকে থাকিছিল সেই হোষ্টেলৰ বাকী লোকসকলকো ইয়াত তেওঁলোকক পৰীক্ষা কৰোৱা হৈছে আৰু যিসকল ইতিমধ্যে আমি জানিব পৰা মতে ইয়াত তেওঁলোকক নিগেটিভ পোৱা গৈছে আৰু আমাৰ লগত এতিয়া জিএমচিএছৰ ছুপাৰিণ্টেণ্ডেণ্ট গৰাকী আছে তেওঁৰ পৰা পৰৱৰ্তী এই বিষয়ে জানিব পাৰিম নতুনকৈ 3 গৰাকী যি চিকিৎসক পজিটিভ পোৱা গৈছে তেওঁলোকৰ স্ক্ৰিনিঙৰ তেওঁলোক জড়িত হৈ আছিল এই গোটেই কেনেধৰণে তেওঁলোকৰ সম্পৰ্কতে এইটো ডক্টৰ মই এইটো আৰু অলপ দেৰি আগতেও কৈছোঁ ডক্টৰে যেতিয়া কোভিড পজিটিভ ৱাৰ্ডত কাম কৰে বা স্ক্ৰিনিঙত কাম কৰে পজিটিভ হ'ব পাৰে অনলি থিং ইজ উই নিড টু বি কেয়াৰফুল ডক্টৰ্ছ হওক চিষ্টাৰ্ছ হওক
ক্লিনাৰ্ছ হওক, they should be wearing a proper PPE kit and patientsবোৰ চাব লাগে। সেই প্ৰিকশ্যনছখিনি মেইনটেইন কৰিলে there should be no issues। আৰু আমাৰ এতিয়া COVID-19 it is available ন, চবতে আহিছে, সেইকাৰণে ইমান চিন্তা কৰাৰ কথা নাই। We need to tackle it, and so I feel people should not be scared। ভয় খাব নালাগে। কোভিড থাকক বা নাথাকক আমি পেশেণ্ট চাম, আৰু আমাৰ ডক্টৰ আৰ অল আপবিট এবাউট ইট কি আমি যদিও পজিটিভ কোনোবা হৈছে দে আৰ এচিম্পটমেটিক, কোনো চিমটমছ নাই, আৰু তেখেতসকলে 14 দিন যোনটো কম্পালচৰি কোৱাৰেণ্টাইন কৰি পেলাই অল দ'জ ডক্টৰ্ছ হেভ জইন বেক অলছ'। সেইকাৰণে মই ভাবোঁ জেনেৰেল পাব্লিকে এইটো একো ভয় খোৱা বা এটা চিটুৱেশ্যন এটা হ'ব নালাগে কি হ'ব কি নহ'ব, একো নহয়। We will be taking care of our patients, that's our duty, and the doctors, even if they get infected, we will take necessary steps for their treatment if they are symptomatic, and thing goes on. যিয়ে তিনিজন এতিয়া পজিটিভ পোৱা গ'ল, তেওঁলোকৰ ৰুমমেটকো আপোনালোকে পৰীক্ষা কৰিছিল, তেওঁলোকৰ আমি চাওক, যেতিয়া এনেকুৱা পজিটিভ কেছ ডক্টৰ্ছৰ কাৰোবাৰ হয় বা চিষ্টাৰ্ছৰ হয়, আমি লাইন লিষ্টিং যেনেকৈ বেলেগৰো কৰোঁ ডক্টৰবোৰৰো কৰোঁ, আৰু ৰুমমেটবোৰ যোনবোৰ আছে তেখেতসকলেও কৰিছোঁ। এণ্ড আপোনাক জনাই দিওঁ যে আমি এতিয়ালৈকে যিমানৰ কৰিলোঁ গোটেইবোৰ ট্ৰু নেটত নেগেটিভ আহিছে। চ' দে আৰ বেক টু জব, দে আৰ বেক টু দেয়াৰ ৱৰ্ক। ধন্যবাদ। এয়া আছিল GNCHৰ অধ্যক্ষ আৰু তেওঁ অধীক্ষক অভিজিত শৰ্মা, ডাক্তৰ অভিজিত শৰ্মা। আৰু ইতিমধ্যে তেওঁ জনাইছে যে চিকিৎসকৰ যি দায়িত্ব বা চিকিৎসালয়ত তেওঁলোকে সাধাৰণ ৰাইজে যিখিনি তেওঁলোকে চিকিৎসা পাব লাগে সেই চিকিৎসাসমূহ তেওঁলোকে পাই থাকিব। চিকিৎসক যি সংক্ৰমণ হ'লেও তেওঁলোকৰ ক্ষেত্ৰতো যি যাৱতীয় ব্যৱস্থা সেই যাৱতীয় ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব। হয়, ঋতিক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আগৈছো পৰৱৰ্তী খবৰলৈ। বিশ্বনাথ অসম অৰুণাচল সীমান্তত উত্তেজনা। খৰি আনিবলৈ যোৱা লোকক গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই ঘটনাত প্ৰাক্তন উগ্ৰপন্থী জড়িত থকাৰো সন্দেহ কৰিছে স্থানীয় লোকসকলে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত উত্তেজনা। খৰি আনিবলৈ যোৱা লোকক গুলীয়াই হত্যা। অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। ঘটনাত প্ৰাক্তন উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ। অসম অৰুণাচল সীমান্তৰ পাহাৰত খৰি আনিবলৈ যাওঁতেই গুলীবিদ্ধ হৈ মৃত্যু বিনোদ ৰাজগড় নামৰ এজন যুৱকৰ। ঘটনাস্থলীৰ পৰা পলাই অহা সুমইনা দৈমাৰীৰ মুখে হত্যাকাণ্ডৰ কথা শুনা মাত্ৰকেই দলে বলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকে উদ্ধাৰ কৰিলে মৃতদেহ। বিনোদ ৰাজগড়ৰ মৃত্যুত ভীমাজুলি কাণ্ডৰ পুনৰাবৃত্তিৰ গোন্ধ পাইছে একাংশই। অৰুণাচল সীমান্তৱৰ্তী মানে এলেকাত আমি চবেই অৱগত, ইয়াত ভীমাজুলিৰ নিচিনা এটা অসমত কঁপাই যোৱা ঘটনা ইয়াত ঘটি গৈছে, আৰু 2014ত ইয়াত মানে ঘটনা ঘটিছে, চবেই আমি মানে অৱগত। কিন্তু আজি দুৰ্ভাগ্যক্ৰমে আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত বাৰম্বাৰ মানে প্লেনিং মতে মানে ইয়াত মানে মানুহৰ ওপৰত অত্যাচাৰ কৰা হয়। সেইটোৰ কাৰণে আমি মানে বিশ্বনাথ আৰক্ষী প্ৰশাসনক আমি আগতেও দাবী জনাইছিলোঁ কি এইটো মানে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে। ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ প্ৰশাসনে বুজ লৈছে পৰিস্থিতিৰ। গুলীৰ আঘাতত বিনোদ ৰাজগড়ৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে প্ৰশাসনে। ঘটনাস্থলীলৈ ৰাওনা হৈছে বিশ্বনাথ আৰক্ষীৰ দল। আমি এতিয়ালৈকে গম পোৱা মতে বা তেওঁলোকৰ পৰিয়ালৰ লোকে জনোৱা মতে অসম অৰুণাচল সীমান্তত হৈছে, আৰু আমাৰ পুলিচৰ দল সেই নিৰ্দিষ্ট স্থানলৈ গৈছে। যোৱাৰ পিছত নিশ্চিত হ'ব যে এই ঘটনাটো কোনটো জেগাত হৈছে। তদন্তৰ আৰম্ভণিতেই সোধপোছৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে বিনোদ ৰাজগড়ৰ সৈতে খৰি লুৰিবলৈ যোৱা সুমইনা দৈমাৰী। তেখেতক সোধপোছৰ বাবে পুলিচে লৈ গৈছে, যিজন তেখেতৰ লগত গৈছিলে। সোধপোছৰ পিছত গম পোৱা যাব। সুমইনা দৈমাৰীৰ জেৰাত পোহৰলৈ আহিব হত্যাকাৰীৰ পৰিচয়। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকে খৰি কাটিবলৈ গৈছিলে, আৰু তাৰ বাদে বেছি এতিয়ালৈকে আমি একো গম পোৱা নাই।
বিনোদ ৰাজকৰক গুলীয়াই হত্যা কৰা ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ আছে বিশ্বনাথ চাৰিআলিৰ অসম অৰুণাচল সীমান্ত। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সোৱাদে সুকীয়া বোকাখাটৰ পুৰি আৰু পেৰাৰ। যিজনে এবাৰ বোকাখাটৰ কলপাতত দিয়া পুৰি আৰু পেৰাৰ সোৱাদ লৈ সেইজনে পাহৰিব নোৱাৰে বহুদিনলৈ। বিখ্যাত টাইম আলোচনীৰ পাততো স্থান পাইছিল এই বিষয়ে। কিন্তু সেই হোটেল ব্যৱসায়ীসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। বোকাখাটৰ ASTC বাছ স্থানৰ চাৰিওফালে গঢ় লৈ উঠিছিল পেৰা আৰু পুৰিৰ হোটেলসমূহ। দৈনিক হাজাৰ হাজাৰ যাত্ৰীক যোগান ধৰিছিল সুস্বাদু পেৰা আৰু পুৰি। বিখ্যাত টাইম আলোচনীৰ পাততো শোভাবৰ্ধন কৰিছিল পেৰা আৰু পুৰিৰ কথাই। কিন্তু প্ৰায় 4 মাহ ধৰি হোৱা লকডাউনত কঁকাল ভাঙি পৰিল ব্যৱসায়ীসকলৰ। চৰকাৰী নীতি অনুসৰি হোটেলসমূহ খোলাৰ অনুমতি দিছে যদিও ভিতৰত বহি খাবলৈ দিয়া নাই। কিন্তু বাহিৰত থিয় হৈ গ্ৰাহকে সোৱাদ লৈছে প্ৰিয় পেৰা আৰু পুৰিৰ। ভাল নহয়, লকডাউন মানুহবিলাক ওলাবলৈ ভয় কৰিছে। এজন মানুহ আহে, কেতিয়াবা নাহে। ডাঙৰ ট্ৰেন্সপৰ্টবিলাক চলাই নাই, মেট্ৰ'বিলাক চলাই নাই, ট্ৰেভেলাৰ্ছবিলাক চলাই নাই। ট্ৰেভেলাৰ্ছতো মানুহ নাই, বাছতো মানুহ নাই। বজাৰটো কি আৰু খুব বেছি 2-3 কিলো পেৰা বেছি আৰু 1 কিলো আটা পুৰি বেছি বহি থাকোঁ আৰু। ইফালে দৈনিক 10 কেজি আটাৰ পুৰি বিক্ৰী কৰা হোটেলত এতিয়া দৈনিক 1 কেজি আটাৰ পুৰিও বিক্ৰী নহয়। দৈনিক 2 কেজি পেৰা বিক্ৰীও নহয় বুলি জনালে হোটেল ব্যৱসায়ীসকলে। সকলোৰে লগতে হোটেল ব্যৱসায়ীসকলো আশাবাদী এদিন ভাল দিন আহিব। কিন্তু কেতিয়া আহিব সেই সোণালী সুদিন? আকৌ প্ৰাণ পাই উঠিবনে বোকাখাটৰ পেৰা আৰু পুৰিয়ে? বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাৰণে উচতনি দিয়া অভিযোগত সলমান খান সহ 8 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মুজাফৰপুৰৰ চিজেম কোৰ্টত সলমান খান, কৰণ জোহৰ, একটা কাপুৰ, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা, সাজিদৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে এতিয়া সমগ্ৰ বলিউডতে তোলপাৰ লগাইছে। ঘটনাৰ পিছতে বলিউডৰ বহু অভিনেতা অভিনেত্ৰীৰ বিৰুদ্ধে পাটনাত বিৰোধ প্ৰদৰ্শন কৰা হৈছে। আনকি এতিয়া অভিনেতা সুশান্তক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগত সলমান খান সহ 8 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বে জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউতে ৰাজহুৱাকৈ বলিউডৰ ভিতৰচোৱাৰ বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল। কংগনাই দাবী কৰিছিল যে বলিউডত যিসকলৰ গডফাদাৰ নাই তেওঁলোকক মানসিকভাৱে চাপত ৰাখিবলৈ চেষ্টা কৰা হয়। অভিনেত্ৰীগৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি বিস্ফোৰক অভিযোগ কৰিছিল। পুনৰ উভতি আহিছো ৰাজ্যৰ খবৰলৈ। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত উত্তেজনা। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা যুৱকসকল ৰাজপথলৈ ওলাই আহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। মঙলবাৰ নিশা কেৰালাৰ পৰা আহি কোৱাৰেণ্টাইন হৈছিল 40 জনৰ অধিক যুৱক। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰটোত কোনো সামাজিক দূৰত্ব নোহোৱাকৈ একেটা ৰুমতে সকলোকে থাকিবলৈ দিয়া আৰু চেণ্টাৰটোৰ কদৰ্যময় পৰিৱেশৰ বাবে যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰটোত প্ৰৱেশ নকৰি উৰে নিশা ৰাজপথত কটাই দিয়ে। ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিৱেশ সন্দৰ্ভত প্ৰশাসনক যুৱকসকলে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ ফলত যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। কি আছে আপোনালোকে দেখা পাইছে সম্পূৰ্ণ ইয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ নামত যি ভেকু ভাওনা, কৰোণাৰ নামত যি ভেকু ভাওনা কৰিছে চৰকাৰে, তাক আপোনালোকে প্ৰত্যক্ষভাৱে দেখা পাইছে। এয়া চাওক, গোটেই কোৱাৰেণ্টাইন চেণ্টাৰ যিমানবিলাক বাহিৰৰ পৰা আহিছে ল'ৰাবিলাকক আনি ইয়াত ৰাখিছে, কিন্তু এওঁলোকক কোনো খোৱাৰ ব্যৱস্থা দিয়া নাই, শোৱাৰ ব্যৱস্থা কৰা নাই। ভিতৰত অলৰেডি এজন ৰোগী ছটফটাই আছে বুলি তেওঁলোকে অৱগত কৰিছে সকলোকে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, ইয়াত থকা কোনো মানুহ, সৰ্বসাধাৰণ মানুহ বাহিৰলৈ যাব নোৱাৰে, ৰাস্তাত থাকিব নোৱাৰে। আপোনালোকে চাওক, সকলো মানুহ আহি বাহিৰলৈ আহিছে, কাৰ গাত কৰোণা পজিটিভ আছে, কাৰ গাত নাই কোনেও নাজানে। আৰু বিশেষকৈ আমাৰ কামপুৰ ৰাজচক্ৰৰ যি ইয়াত আছে আমাৰ SDC বাইদেউ, তেওঁলোকে কোনো পদক্ষেপ হাতত লোৱা নাই। ইয়াত ৰাতিপুৱাৰ পৰা আহি সকলো সাংবাদিক আহি ইয়াত ভিৰ কৰিছে, কিন্তু প্ৰশাসনৰ মানুহ বা SDC কোনো ধৰণৰ মানুহ ইয়াত আহি উপস্থিত হোৱা নাই। তিনিচুকীয়াৰ বাগজানৰ 5 নম্বৰ তৈলখাদত এতিয়াও নিৰ্গত জুই। অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিব নোৱাৰাত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে। এই সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ বাগিচাসমূহ। বাগজানত হোৱা অগ্নিকাণ্ডৰ ফলত স্থানীয় লোকসকল আশ্ৰয় শিবিৰৰ লগতে বিভিন্ন ঠাইলৈ পলায়ন কৰাত এতিয়া কাম কৰিবলৈ শ্ৰমিকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ফলত এহাত পৰ্যন্ত দীঘল হৈছে চাহ গছ। চাহ খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।
বাগজান তেল ঘাটত অগ্নিকাণ্ডৰ আজি 21টা দিন, কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা এতিয়ালৈকে বন্ধ কৰিব পৰা নাই, যি জুই তাত দপদপকৈ জ্বলি আছে। কিন্তু এতিয়া ক'ব লাগিব যিহেতু আমি জানো যে তিনিচুকীয়া জিলাৰ ডুমডুমা, বাগজান যি চাহ বাগিচাসমূহ আছে পৃথিৱী বিখ্যাত বুলি ক'ব লাগিব, বিশ্ববিখ্যাত বুলি ক'ব লাগিব। কিন্তু সেই চাহ বাগিচাসমূহৰ এতিয়া এক দুৰৱস্থা চাই সঁচাকৈ বহুত দুখজনক পৰিস্থিতি বুলি বৰ্তমান ক'ব লাগিব, কিয়নো বাগিচাখনত কাম কৰিবলৈ নাই কোনো কৰ্মচাৰী। আৰু যিসমূহ বাগিচাৰ পাত আজি ক'ব লাগিব যে তেওঁলোকে যিহেতু কাটিং কৰি প্ৰতিবাৰ বৰ ধুনীয়াকৈ এটা শ্বেপত থয়, কিন্তু এইবাৰ বুলি ক'ব লাগিব যে এই পাতটো প্ৰায় ডাঙৰ হৈ গৈছে, যাৰ বাবে প্ৰায় 1 হাতমান দীঘল হৈ যায়, যাৰ বাবে যি ফেক্টৰীসমূহ আছে এই পাত ল'ব বিচৰা নাই। আৰু বাগিচাৰ যি তত্বাৱধানত যি লোকসকল আছে তেওঁলোকৰ পানীত হাঁহ নচৰাৰ নিচিনা অৱস্থা হৈছে, তেওঁলোকে মূৰে কপালে হাত দি বহিবলগীয়া হৈছে, কিয়নো তেওঁলোকে ক'ত চাহপাত বিক্ৰী কৰিব, তেওঁলোকৰ ফেক্টৰীসমূহে তেওঁলোকৰ চাহপাত ল'ব বিচৰা নাই। ইতিমধ্যে মোৰ লগত বাগিচাৰ যি চোৱা চিতা কৰে বাগজান বাগিচা চাহ বাগিচাৰ এগৰাকী লোক মোৰ লগত আছে, তেখেত যিটো চোৱা চিতা কৰি বাগিচাখনৰ, তেখেতৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম। আৰু মই যিখন বাগিচাত বৰ্তমান উপস্থিত আছোঁ সেইখন বাগিচা ক'ব লাগিব যি বাগজান যি তেলখাট আছে তেলখাটৰ পৰা আধা কিলোমিটাৰ দূৰত বুলি ক'ব লাগিব, আৰু তাত মই বৰ্তমান উপস্থিত আছোঁ। তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। হয় দাদা, আপোনালোকে যি আজি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, আজি 21টা দিন হৈ গ'ল, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, আপোনালোকে বহুত ক্ষতি হৈছে আপোনালোকৰ, যিহেতু আগষ্টত আপোনালোকে ইমান ধুনীয়াকৈ বিজনেছ এটা চলাই গৈছিলে চাহপাতৰ। হয়, এতিয়া আমাৰ বাগানবিলাক এতিয়া মানুহ নোপোৱাৰ কাৰণে এই এহাত দীঘল হ'বলগীয়া আছে। আমি যোৱাৰ বাহিৰে আৰু বেলেগ উপায় নাই। এতিয়া ফেক্টৰীও এনেকুৱা দীঘল পাত নলয়, এটিকলি দুটি পাত বিচাৰে ফেক্টৰীবিলাকেও। এতিয়া আমি কি কৰিম? আমাৰতো চাহ বাগানৰ ওপৰতে আমি নিৰ্ভৰশীল। চাহ যদি আমি বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেনেকৈ চলিম? আমাৰ অইল ইণ্ডিয়া কৰ্তৃপক্ষই এইটো সম্পূৰ্ণ দায়ী বুলি ভাবোঁ, আৰু অইল কৰ্তৃপক্ষই আমাৰ ক্ষতিপূৰণ দিবই লাগিব। যদি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত আমি অইল কৰ্তৃপক্ষক আমি ইয়াত এই বাগজান কলিয়াপানী অঞ্চলত আমি অইল খাট বহিবলৈ আমি কেতিয়াও সমৰ্থন নকৰোঁ। ইয়াকে কৈ মই কি বুলি ক'ম আৰু বৰ বিশেষকৈ ক'ব নাজানো। তেনেকৈ আমাৰ এই এহাত চাহ গছৰ পাত এতিয়া ফেক্টৰীও নলয়, আমি যোৱাৰ বাহিৰে আৰু একো উপায় নাই। কিন্তু প্ৰতি বছৰতে আপোনালোকৰ খেতি সমূহ বাঢ় লৈছিলে যে, আৰু ফেক্টৰীসমূহ লৈছে আপোনালোকৰ চাহপাত, যিহেতু আপোনালোকে এইটো ধুনীয়াকৈ কাটি এতিয়া সেই অনুপাতে আমি এটিকলি দুটি পাত আমি এইটো এসপ্তাহ 6 দিনৰ মূৰে মূৰে আমি ছিঙোঁ। এতিয়া আমাৰ এইবিলাক 10 দিন 12 দিন হ'ল, এতিয়া পাত ছিঙিব পৰা নাই। আমাৰ ইয়াত যিখিনি আমাৰ মজদুৰ বাগানত কাম কৰে সিহঁতে এতিয়া চব এতিয়া পলাবলগীয়া হ'ল। এতিয়া ঘৰত কোনো নাই, এতিয়া চব সিহঁতৰ নিজৰ হেৰিয়ৰ কি কয় বান্দৰখাতি আৰু বাগজান কোন কেম্পত আছেগৈ। এতিয়া আমাৰ ইয়াত চাহপাত ছিঙিবলৈ মানুহ নাইকিয়া হ'ল, সেইকাৰণে আমাৰ এহাত দীঘল হ'বলগীয়া হৈছে। আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতিৰ। ওৱেৰেছি বিৰতিৰ পাছত যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় নামটো ৰাজ্যৰ শিক্ষা বিভাগে সলনি কৰিবলৈ বিচৰাত তেতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যোৰহাট মক্তব আদৰ্শ প্ৰাইমেৰী স্কুলৰ নামটোৰ পৰা প্ৰাথমিক শিক্ষা বিভাগে মক্তব শব্দটো আঁতৰাই দিবলৈ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা বিভাগৰ মতে মক্তাবী শিক্ষা দান নকৰা বিদ্যালয়সমূহত মক্তব শব্দটো থাকিলে ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছৰ পৰ্যায়ৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাৰ সময়ত সমস্যাত পৰে। প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যৰ এনে অন্যান্য বিদ্যালয়সমূহৰ পৰাও মক্তব শব্দটো আঁতৰাই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। মদন প্ৰসাদ বেজবৰুৱা, বাবুলনাথ গোস্বামী, প্ৰাক্তন মুখ্য সচিব জে.পি. ৰাজখোৱা, বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি ৰাজ্যৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে এইখন প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত আগবঢ়াইছো গৌতম বৰাৰ এক প্ৰতিবেদন। যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়, আৰু সেই বিদ্যালয়খনৰ নাম হৈছে যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ পৰা পঢ়ি গৈছে অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে। বৰ্তমান অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াও এইখন বিদ্যালয়তে পঢ়িছিলে। ঠিক সেইদৰে প্ৰাক্তন মুখ্য সচিব জে.পি. ৰাজখোৱা ডাঙৰীয়া, ঠিক সেইদৰে IRS বিষয়া পদ্মপাণীকে ধৰি অসমৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে এই বিদ্যালয়খনতে অধ্যয়ন কৰি ভৱিষ্যতে উচ্চ শিক্ষা আহৰণ কৰাৰ পিছত তেওঁলোকে
এনেধৰণৰ স্থানত তেওঁলোকে অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে এইটো অনুভৱ কৰিছে যে এই বিদ্যালয়খনৰ নামটো সলনি কৰিব লাগে, কিয়নো এই বিদ্যালয়খনৰ নামটোৰ বাবেই ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ইয়াৰ পৰা পাছ হৈ যোৱাৰ পিছত, উত্তীৰ্ণ হৈ যোৱাৰ পিছত অন্যান্য শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ সময়ত কিছু সমস্যাৰ হেনো সন্মুখীন হ'ব লগা হৈছে। আৰু তাৰ কাৰণটো হৈছে এই বিদ্যালয়খনৰ নামত যি মক্তব শব্দটো আছে, সেই মক্তব শব্দটো মই জানিবলৈ চেষ্টা কৰিম যে চৰকাৰৰ যিটো প্ৰাথমিক শিক্ষা বিভাগৰ যিটো অৰ্ডাৰ আহিছে যে অসমৰ বিভিন্ন স্থানত থকা বিদ্যালয়সমূহৰ পৰা মক্তব শব্দটো থকা বিদ্যালয়সমূহৰ পৰা মক্তব শব্দটো আঁতৰাব লাগে। যোৰহাটৰ 1896 চনত প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয়, তাৰ পৰা নামটো আঁতৰাবলৈ অৰ্ডাৰ আহিছে, কি ক'ব? এইটো এটা দুৰ্ভাগ্যজনক, উত্তেজনক, আৰু আমি দুখ প্ৰকাশ কৰাৰ লগতে গৰিহণা আৰু ধিক্কাৰ দিছোঁ এইখন চৰকাৰক। যিহেতু এখন শতবৰ্ষ পাৰ কৰা এখন শিক্ষানুষ্ঠান, যোৰহাটৰ মেধা যিসকল ব্যক্তি, জ্ঞান পিপাসু ব্যক্তিসকলে 100 বছৰ আগতে চিন্তা কৰিছিলে ইয়াতে এখন বিদ্যালয় হ'ব লাগে। তেওঁলোকে যথেষ্ট নিজৰ ধন খৰচ কৰি, নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। তেতিয়া ভবা নাছিলে যে মক্তব শব্দটোৱে কেতিয়াবা এদিন এনেকৈ ৰাজনীতিৰ মেৰপাকত পৰিব। ইয়াতে পঢ়ি পেলাই বহু লোক, এতিয়া যিজন আমাৰ চিফ ছেক্ৰেটাৰী আছে, মুখ্য সচিব কুমাৰ কৃষ্ণ, তেখেত ইয়াতে পঢ়ি যোৱা, এনেকুৱা বহুত অলেখ উদাহৰণ আছে। এইখনেই প্ৰথম স্কুল, অসমৰ ভিতৰত প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুলানাথ গোস্বামী ডাঙৰীয়া এইখন স্কুলৰে শিক্ষক আছিল। গতিকে এনেকুৱা অলেখ উদাহৰণ আছে। গতিকে এই চৰকাৰৰ এনেকুৱা হঠকাৰী সিদ্ধান্তত আমি মৰ্মাহত হৈছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এইটো পুনৰ বিবেচনা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এখন বিদ্যালয়তে পঢ়িছিলে। প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ইয়াতে পঢ়িছিলে, আৰু তেওঁৰ ফেমিলি যিখন পৰিয়ালবৰ্গ আছে, অনুপ গগৈ আদি কৰি ইয়াত পঢ়িছিলে। দ্বিতীয় আৰু প্ৰাক্তন মুখ্য সচিব জ্যোতিপ্ৰসাদ ৰাজখোৱা ইয়াতে পঢ়িছিলে, আৰু শতবৰ্ষত তেওঁ 10 লাখ টকাও দিছিলে। পদ্মপাণি আইচ তেখেতে ইয়াতে পঢ়িছিলে, ভোগদৈ দলঙৰ কাষতে বেছি যোৰহাটৰ বাসিন্দা আমাৰ নেকিবুজ্জামান FRC চাৰ্জন আছিলে। এই স্কুলতে পঢ়া, স্কুলত বিভিন্ন ধৰণৰ নামটো চবৰে ক'বলৈ দিগদাৰ। 18-19 চনৰ পৰা যিসকলে বৃত্তি পাইছিলে, অল আছামৰ ভিতৰত 14 জনৰ ভিতৰত 13 জন এই স্কুলতে পায়। বাবুলানাথ গোস্বামী 1999 প্ৰথম প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত অসমত ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱা ব্যক্তি তেওঁৱে। আৰু তেওঁ যিকেইজন এছিষ্টেণ্ট আছিলে ইয়াত, এছিষ্টেণ্টকেইজন ইয়াৰ পৰা যেতিয়া বদলি হৈ আন স্কুললৈ গ'ল, সেই তাৰে ভিতৰত সুৰেন্দ্ৰ ফুকন 4 নং ৱাৰ্ডত সেইজনেও পাইছে। সেইকাৰণে এই মক্তব যদি অসুবিধা থাকিলেহেঁতেন, মক্তবৰ নামটো যদি অসুবিধা হ'লহেঁতেন, এইসকল IAS IPS চাৰ্জন কেনেকৈ হ'লহেঁতেন? তেওঁলোকে আন স্কুলত কেনেকৈ এডমিশ্যন পাইছিলে, আন কলেজত কেনেকৈ এডমিশ্যন পাইছিলে? ধন্যবাদ জনাইছোঁ। কলগাছি আৰক্ষীৰ জালত হত্যাকাৰী, দুৰ্গম চৰাঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৌয়েকক ঘপিয়াই হত্যা কৰা জাহিদুল ইছলামক। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছোঁ City 18ৰ পৰা। নমস্কাৰ। কলগাছিয়াৰ দুৰ্গম চৰত আৰক্ষীৰ অভিযান, একাঠু পানীৰ মাজত হত্যাকাৰী গ্ৰেপ্তাৰ। ঘাতকৰ নাম জাহিদুল ইছলাম। মঙলবাৰে পুৱা নিজৰ বৌয়েকক ঘপিয়াই পলায়ন কৰিছিল জাহিদুলে। ঘৰৰ চোতালতে প্ৰাণবায়ু উৰি গৈছিল বৌয়েকৰ। তাৰ পাছতেই জাহিদুল ইছলামক বিচাৰি পৰিয়াল আৰু চুবুৰীয়াই চলাথ কৰিলে চৰাঞ্চল। মঙলবাৰৰ ব্যৰ্থ চেষ্টাৰ পাছত সোমবাৰে পুৱাই সফল হ'ল ৰাইজ। মৰাপাতৰ খেতিৰ মাজত আত্মগোপন কৰা জাহিদুলক কৰায়ত্ব কৰি ৰাইজে খবৰ দিলে কলগাছি আৰক্ষীক। ৰাইজে ধৰিলে ৰাইজে। তাৰপাছত ক'ত আছিলে? এই আছিল এই খাৰবেলিৰ নদীৰ পাৰত আছিল, পাৰদা আহি আছে, পরে লগ ধরছে, আমি তো চিনি না পাই, পরে হে কইছে যে না ফোন করে থুয়েছে, পরে এনগলে আইছি, পরে দুজনে দৌড়ে এসে এনে লুকাইছে, লুকানোর পরে পরে গোটে গোটে ধরে রাইজে ধরিল। এই খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জাহিদুল ইছলামক। আৰক্ষীৰ জালত পৰাৰ পাছতেই ঘাতকে স্বীকাৰ কৰিলে বৌয়েকক হত্যা কৰাৰ কথা। হাতরে তালোয়ারে উঠে গৈছিল। তলোয়ার ডেগাৰে এক বিপদসংকুল যাত্ৰাৰ পাছত কলগাছিয়া থানাত উপস্থিত কৰাই আৰক্ষীয়ে জেৰা চলাইছে জাহিদুল ইছলামক। বৰপেটা ৰোডৰ পৰা ধনজিত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।